গা পা ধুই ৰেডি হ'লোঁ আজিৰ যাত্ৰাটো আৰম্ভ কৰিম আপোনালোকে চাই থাকিব দেই আৰু ক'ত যাওঁ কি কৰোঁ ক'ত থাকোঁ কি খাওঁ কি নাখাওঁ সব মই আপোনালোকক দেখুৱাম চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে আমি ৰাতিপুৱা সোনকালে উঠি গা পা ধুই যাত্ৰা আৰম্ভ কৰিলোঁ আজিৰ ভিডিঅ'টো চাই থাকক এয়া গাড়ীত গৈ আছোঁ চাই থাকক ভিডিঅ' ওলালোঁ বাৰু ঠিকেই কিন্তু বতৰটো চাওকচোন কিবা হয় আমাৰ ফালে কিন্তু বতৰটো ভালেই আছিলে ৰ'দ দি আছিলে কিন্তু এতিয়া ওলাই আহি দেখো ৰ'দো দি আছে আৰু ইফালে বতৰটো ক'লা আকাশখন চাওকচোন দেখুৱাই থাকিম চাওকচোন ৰাতিপুৱা 7:30 বজাত এয়া ব্ৰিজ পাওঁ হৈছোঁ আমি গাড়ীৰ জাম ৰাতিপুৱা 7:30 বজাতে ইমান জাম আৰু দিনটো আছে বতৰটো ইমান ঠিক নহয় বাৰু তথাপিও ঘৰৰ পৰা ওলোৱাৰ লগে লগে এয়া বমি কৰি ছোৱালী শুই দিছে গাড়ীত এয়া চাওক ক'ৰবাত যাবলৈ হ'লে সদায় ফাৰ্ষ্টতেই এইটো কাম কৰিব লাগে বাচন্তিখনক অলপ তেল পানী দিব লাগে আমি এইটো খাই থাকিলে নহ'ব ন ইহঁতকো খাব দিব লাগিব এয়া চাওকচোন ভৰাই ল'লোঁ আৰু দিনটোৰ কাৰণে বাচন্তিখনত তেল পানী ভৰাই মেলি সকলো হৈ যোৱাৰ পিছত আকৌ আমি কলং নদী পালোঁ আপোনালোকে অলপ গাইজ কৰিব পাৰিছেনে আমি ক'ত গৈ আছোঁ এইটো কোনফালে যোৱা ৰাস্তা হয় যিমানেই গৈ আছোঁ সিমানেই অকল কেওফালে পানীয়ে দেখিছোঁ কিমান মানুহৰ ঘৰবোৰ পানীৰ তলত এইবোৰ আমাৰ মাও আহি গ'ল এইফালে মামী সৰু টিকলি এইফালে মই বহি আছোঁ কথা পাতি গৈ আছোঁ আগত জেঠাই বহিছে দাদাজন বহিছে এয়া আগত ডাঙৰ জেঠাই ডাঙৰ দেহা আৰু দাদাজন বহি বঢ়িয়াকৈ পৰিৱেশটো ইমান ধুনীয়া চাওকচোন সঁচাকৈ গাঁৱৰ পৰিৱেশটো বহুত ধুনীয়া গছ গছনি পাহাৰ পৰ্বত ইমান ধুনীয়া আমি য'লৈ গৈ আছিলোঁ সেই ঠাই ইতিমধ্যে অলপকৈ আহি পাইছোঁ আপোনালোকক আৰু অলপ দেৰিকৈ মই ক'ম ক'ত আহিছোঁ বহুতে চাগে ধৰিব পাৰিছে বমি কৰি অৱস্থা বেয়া এয়া আমি অলপ নামিলোঁ ঘৰ পাওঁ হোৱাৰ অলপ আগত বজাৰখনত অলপ নামিলোঁ বজাৰ কৰিলোঁ এয়া তাই চাওকচোন ক'ত বহিছে বেচেৰি বমি কৰি তথাপি তাই আহিব মই সুধিছিলোঁ আৰু আহিবানে তাই কৈছে অঁ আহিম এয়া মা গৈ আছে এইফালে মামী গৈ আছে এয়া আমি গৈ আছোঁ বজাৰলৈ অলপ কিবা কিবি লৈ লওঁ লাগছে আহি কেনে বাই এইফালে চাই কেনে কওঁ কেনে লাগছে এই দিছা বেমাৰী বমি কৰি অৱস্থা নাই লং জাৰ্ণিং কৰিবই নোৱাৰে এয়া বজাৰ কৰিব গৈ আছোঁ ইহঁতক আইচক্ৰীম লাগে এতিয়া আইচক্ৰীমৰ দোকান পোৱা নাই এয়া মামী আগত গৈ আছে এইফালে সৰু টিকলিক চাওকচোন অকলে গৈ আছে অচিনাকি ঠাই বুলি ভয় নাই অলপমানো আমি গৈ আছোঁ আইচক্ৰীম বিচাৰি চাই থাকক সৰু টিকলিক চাওকচোন তাই দাঙি আছে টোপোলাখিনি তাই খাব বুজি আলহী ঘৰত যাই কেনে চাহৰ লগত সেইকাৰণে তাই লৈ আছে এয়া পুটকৈ যাই আছে মই দিয়া কাপোৰযোৰ পিন্ধি কেনে আইচক্ৰীম এঘাতে লৈছে এঘাতে টোপোলা লৈছে চাওকচোন কানিয়ে কাপোৰে টোপোলাই আমাৰ ডিগ্গি চাওক গাড়ীৰ ডিগ্গি ফুল হৈ গৈছে এইফালে মামীৰ হাতত আছেই এয়া দি আছে এটাকৈ মায়ে কিবা কৈ আছে এইফালে দাদাজনে ভৰাই আছে চাওকচোন বেগ চিপছ হৰলিক্স আনাৰস ইফালে টোপোলা কাপোৰৰ বেগ বজাৰ কৰি আমি আকৌ আমাৰ ৰাস্তালৈ ঘৰলৈ বুলি উভতিলোঁ দেই এয়া পানী চাওকচোন কেওফালে অকল পানী কিমান মানুহৰ খেতি পথাৰ ঘৰ দুৱাৰ সকলো নষ্ট হৈছে জীৱ জন্তুবোৰ ৰাস্তাতে বান্ধিব লগা হৈছে পানীৰ কাৰণে এয়া আমি গৈ আছোঁ ঘৰ পাই দেখাম বাৰু তাৰপিছত ক'ম আপোনালোকক আমি ক'ত আহিছিলোঁ চাই থাকক এয়া আমি গাড়ীত গৈ আছোঁ এয়া গৰমত অৱস্থা চাওকচোন আমাৰ
এফালে জেঠায়ে আইচক্ৰীম খাই আছে, সেইফালে মামী বহিছে। দাদাজন গাড়ী চলাই গৈ আছে, পূৰা গান লগাই দিছে, গান শুনি শুনি বিন্দাছ আমি গৈ আছোঁ। সৰু দেহা মোৰ লগত আগত বহিছে। চাওকচোন, মোক দেখাই দেখাই অকলে অকলে আইচক্ৰীম খাই আছে পিছত বহি। বহুত গৰম বোলে। আমি আগতে খালোঁ, জেঠাই বজাৰ কৰি থকাৰ কাৰণে খোৱা নাছিলে। এতিয়া গাড়ীত বহি খাই আছে। মোৰ হাঁহি উঠিছে জেঠাইৰ কথা শুনি। বেলেগ হাঁহিছোঁ। যিমান গৈছোঁ অকল কেওফালে পানীয়ে দেখিছোঁ। চাওকচোন, পথাৰবিলাকত গোটেই পানী, মানুহৰ ঘৰবোৰত পানী। চাওকচোন, গছবোৰ মাত্ৰ অলপ অলপ ওলাই আছে। গোটেই পানী। জীৱ জন্তুবোৰ ৰাস্তাত থৈ দিছে, কাৰণ মানুহেই থাকিব পোৱা নাই আৰু জীৱ জন্তু ক'ত ৰাখিব, নহয়নে? আমি ঘৰ পাওঁ পাওঁ হৈছোঁ। আমি আহি পালোঁ। গাড়ীখন থোৱাৰ কাৰণে অলপ দিগদাৰ হৈছে। বহুত ৰাস্তাত পানী, কেওফালে পানীয়ে মা নামিছে। মামী গৈ আছে। চাওক, আমি গাড়ীৰ পৰা নামি গৈ আছোঁ। চিধি মানে কি আৰু, ঘৰলৈকে যাব পৰা নাই পানীৰ কাৰণে। ৰাস্তাবোৰ বেয়া হৈ আছে, বৰষুণ দিয়ে পানী উঠাই। সেইকাৰণে মানুহৰ ঘৰৰ চোতালেৰে আহিব লগা হৈছে। উপায় নাই আৰু, কি কৰিম, আহিবতো লাগিবই ন, নিজৰ ঘৰ বুলি। আমি ক'ত আহিছোঁ আপোনালোকৰ আগত ক'ম। আমি আহিছোঁ মোৰ মামীৰ ঘৰত। মামীৰ ঘৰ হ'ল মায়েঙত। তো মামীৰ বাপেকৰ মানে অলপ গাটো বেয়া, সেইটো কাৰণে খবৰ ল'ব আহিলোঁ। নাহিলে নহয়, সেয়েহে আহিলোঁ। আহি ইয়াতেও মানে কি আৰু, কি ক'ম, ৰাস্তা বেয়া, কেওফালে পানী, আহিব নোৱাৰাখিনি এনেকৈ আহি আছোঁ আৰু। সকলো আহিব পৰা নাই। আমি গৈ আছোঁ গোটেইখিনি একেলগে। ৰাস্তা কিন্তু বহুত বেয়া, কি কৰিম আৰু, উপায় নাই যে, নাহিলে নহয়। পিছলৈকে থাকিলে আৰু ইফালে পথাৰত ভুই ৰোৱা দিন আহি যায়। সেইটো কাৰণে আগদিনাখন গৈ এদিন থাকি আহিলোঁ। চাওকচোন ৰাস্তাবোৰৰ অৱস্থা, গমেই পাইছে চাগে। ইয়াত গাড়ী সোমাব নোৱাৰি। আমি গৈ আছোঁ, মামী আগত, সৰু দেহা পিছত। তাৰপিছত আমাৰ ৰাতিপুৱা 7:30 বজাৰ পৰা আহি গুৱাহাটী পালোঁ। গুৱাহাটী পাই মাহঁতক উঠালোঁ, মা আৰু জেঠাই। মাহঁত গুৱাহাটীত আছিলে, মই ঘৰত আছিলোঁ। আহি পাই বহিছোঁ। আমাক মামীয়ে কাপোৰ সলাবলৈ, আমি ফেনৰ তলতে বহিছোঁ। কাপোৰ কানি সলাই মুখ হাত ধুই লৈছোঁ। আমাৰ চাহ আনি দিছে, চাহটো আমি খাই লওঁ। চাহ পানী খাই অলপ ফ্ৰেছ হৈ আমি বাহিৰত ওলাই আহিলোঁ, কাৰণ ভিতৰত লাইন নাছিলে। সেইটো কাৰণে বাহিৰতে চেয়াৰ লৈ বহিলোঁ। সৰু দেহাই মোবাইল চাই আছে। ওচৰৰ মামা ককাহঁতৰ ঘৰত গ'লোঁ। গৰু ছাগলীবোৰ এনেকৈ ইয়াতে থয়। গৰু ইফালে ঘৰতে আছে, কাৰণ কেওফালে পানী যে। আমি ওলালোঁ। এইবোৰ আমাৰ মানুহ, মামীহঁত সকলো আহিছে, জেঠাই, মা, টিকলিহঁত চব। কেওফালে অকল পানী পানী। চাওকচোন, পথাৰবোৰত। আমি ফুৰিব ওলাই আহিছোঁ সন্ধিয়া। আহি পাই ৰেষ্ট ল'লোঁ, অলপ গা পা ধুই, মুখ হাত ধুই, ভাত পানী খালোঁ। আমি ওলাই আহিছোঁ ফুৰিব। চাওকচোন, গোটেই পানী। ভাবিছিলোঁ একে আহাই পবিতৰাটো যাম। মই আগতে বাৰু গৈছোঁ, কিন্তু তথাপিও এবাৰ যাবলৈ মন আছিলে। কিন্তু পবিতৰাত হেনো গোটেই পানী। তথাপি গড় দেখা পালোঁ, আপোনালোককো মই দেখুৱাম, চাই থাকক ভিডিঅ'। গড় দেখিছে হেনো, তাকে চাওঁ ৰ'ব, আপোনালোককো পাৰোঁ যদি মই অলপ দেখুৱাম। ইমানকৈ দেখা নাপাব, কাৰণ বহুত দূৰত আছে। সন্ধিয়াহে মানে কি আৰু, গড়বোৰ ওলাই আহে। যেতিয়া হাতীবোৰ আহি খেদে, তেতিয়া গড়বোৰ আহি ৰাস্তাই ৰাস্তাই ঘূৰি থাকে। গোটেই পানী, কি দেখাম আৰু, দেখুৱাবলৈ একোৱেই নাই। কেওফালে অকল পানী পানী। পবিতৰা সেইফালে আছে, পবিতৰাও পানীৰ তলত। ৰাস্তাই বোকা উঠি গৈছে। আমি আহোঁতেও আমাৰ বহুত দিগদাৰ হৈছে। ফুৰি মেলি আমি কিবা অলপ খালোঁ বাহিৰতে, বাহিৰত দোকান আছিলে। আমি গৈ আছোঁ। মই কিন্তু ভিডিঅ'টো কৰা নাইতো, ভাইটিজনেহে কৰিলে। সেইফালে আগত আমি গৈ ফুৰি ঘৰ আহি পালোঁহি। চব ব্যস্ত মোবাইলত। মামীয়ে চাইছে, মামাই চাই হাঁহিছে। চাওক, কিবা কৈ আছিলে মোক। মাহঁতে ইফালে বহি আছে, জেঠাই, মা, ইফালে মামীহঁতে, সৰু মামী, মাজু মামীয়ে পাকঘৰত কিবা বনাই আছে খাবলৈ। এইফালে চাওকচোন, মামী তামোল খাই আছিলে, সেইকাৰণে হাই দিছে। মায়ে ঘৰ সাৰিছে।
মই ভিডিঅ'ত উঠাই দিছোঁ। মুখখন দেখাব ওলাইছিলোঁ, মামা হাঁহি আছে মুখখন দেখুৱাবলৈ। তথাপি এয়া দেখালোঁ বাৰু, চাওক। এয়া খুন্দা তামোল, ঘৰত যিহেতু খাব নাপাওঁ। এয়া পিছদিনা ৰাতিপুৱা মই উঠিলোঁ, উঠি গা পা ধুলোঁ। এয়া সিহঁত তিনিজনী শুয়ে আছে, এতিয়ালৈকে উঠা নাই। মই দেৰিলৈকে শুই থাকিলে আমাৰ ইহঁত দুজনীয়ে মোক জগাই থাকে কাৰণে ময়ো ইহঁতক আজি দিগদাৰ দি আছোঁ। ৰাতিপুৱাই পুৱাই চাওক কাপোৰখন মূৰত লৈছে। এয়া চাওকচোন কি কৰি আছে। এয়া আমি যোৱাৰ আগে আগে কাপোৰ কানি পিন্ধি সকলো হোৱাৰ পিছত ফটো উঠি এয়া আমি যাব ওলালোঁ। ককাৰ যিহেতু বেমাৰ, ককাৰ খবৰ ল'লোঁ। ইফালে আমাৰ কাৰণে আমাক দিবলৈ কঁঠাল বান্ধি দিছে আৰু কিবাকিবি খোৱা বস্তু বান্ধি দিছে। মা বহিছে আৰু মামীও কাপোৰ পিন্ধি ওলাই আহিছে বাৰু। এয়া আইতাই কিবা কৈ আছে, এইফালে ককা বহি আছে, আমি কেইজন। এয়া জেঠাই আৰু মামীয়ে কিবা কৈ আছে। মামীৰ মনটো অলপ বেয়া, কাৰণ কিয় মানে জানেই নহয়, মাকৰ ঘৰখন এৰি আকৌ যাব লাগিব। এয়া আমি ওলাই আহিলোঁ, চাওকচোন ক'ৰবাত যোৱাৰ টাইমত মানুহ। এয়া ময়ো গ'লোঁ মাহঁতৰ ওচৰত, আইতাই কিবা কৈ আছে তাকে ময়ো গ'লোঁ। ডাঙৰ দাদাই ভিডিঅ'টো বনাইছে, ইফালে মামা বহি আছে, মামীহঁতে কিবা কিবি কৈ আছে। মোৰ মামীৰ অলপ মনটো বেয়া যদিও উপায়টো নাই, যাবই লাগিব। মা আৰু জেঠাই আগত গৈ আছে, মই মামী সৰু দেহা ডাঙৰ দেহা পিছত গৈ আছোঁ। মামীৰ মনটো মৰা, এয়া আহি আছে চাওকচোন, কান্দিছেও, বেয়াও লাগিছে বাৰু, বেয়া নালাগা নহয়। এয়া আমি ঘৰৰ পৰা ওলাই আহি টমটমত বহিলোঁ, এয়া গৈ আছোঁ আমি। মামীহঁতৰ ওচৰৰ নামঘৰত আজি কিবা সভা আছিলে, তথাপি মামী থাকিব নোৱাৰিলে। সেইটো কাৰণে মামীয়ে ক'লে তোমালোক গৈ থাকা, মই খোজকাঢ়ি গৈ নামঘৰত অলপ কিবা এটা দি কেনে মই গৈ আছোঁ। টমটমৰ পৰা নামি আমি মেজিকত বহিলোঁ। এয়া পিছফালে মাহঁত বহিছে, আমি দুজনী আগত বহিছোঁ। মেজিকৰ পৰা নামি বাছত উঠিলোঁ, গুৱাহাটী পাম আৰু। এয়া আমি জাহাজত উঠিলোঁ, এয়া মামী মই সেইফালে মাহঁত বহি আছে। বাছৰ পৰা নামি অলপ গুৱাহাটীৰ ৰুমত সোমালোঁ, ৰুমত সোমাই অলপ ফ্ৰেছ হৈ আকৌ আমি জাহাজত উঠিলোঁ। পানী বাঢ়ি আছে চাওক, আকাশখন ইমান ধুনীয়া লাগিছে, গছ গছনি। এয়া আমি গৈ আছোঁ, এয়া চাওকচোন পানীৰ ধাৰ ইমান বেগেৰে গৈ আছে।